নমস্কাৰ ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ইন্টাৰনেটৰ তিতা মিঠা এই পাঠটোৰ যোনটো খণ্ড 1 সেই খণ্ড 1টোত ইতিমধ্যে তোমালোকৰ সৈতে আলোচনা কৰিছো। সেই খণ্ডটো চোৱাৰ পিছতে তোমালোকে এই খণ্ডটো চালে তোমালোকৰ বেছি সুবিধা হ'ব বুলি মই ভাবো। গতিকে তোমালোকে সেই প্ৰথম খণ্ডটো চাবা, তাৰ পিছতে যাতে দ্বিতীয় খণ্ডলৈ আহা তাৰ প্ৰতি তোমালোকে যাতে লক্ষ্য ৰাখা সেইটো মই আশা কৰিলো। ইন্টাৰনেটৰ তিতা মিঠা ইতিমধ্যে আমি চাইছিলো। প্ৰথমতে সেই কুঁৱলীৰ কথা আমি পাতি আছিলো। কুঁৱলীৰ এতিয়া কম্পিউটাৰটো আহিলে, ইন্টাৰনেট সংযোজিত সেই কম্পিউটাৰটো অহাৰ পিছত তাই কি কৰিছিলে, প্ৰথমতে www সাৰ্চ কৰিছিলে। www নো কি হয়, ৱেব কি হয়, আমি সেই সম্পৰ্কে জানিলো। ৱৰ্ল্ড ৱাইড ৱেব কি হয়, কিদৰে পৃথিৱীৰ লাখ লাখ কম্পিউটাৰ একত্ৰিত কৰা এটা ব্যৱস্থা বা নেটৱৰ্ক, এই কথাটো ইতিমধ্যে আমি তোমালোকৰ সৈতে আলোচনা কৰিছো। তাৰ বেকগ্ৰাউণ্ডটো বা সেই কথাখিনি চাৰ্ণ কি হয় বা সেই তাৰ পটভূমিটো ক'ৰ পৰা আৰম্ভ হৈছিলে সেই কথাখিনি তোমালোকক আলোচনা কৰিছিলো। সেই কথাখিনি তোমালোকে জানিব লাগিব। পৰীক্ষাত তাৰ পৰা চমু উত্তৰ অহা চান্স থাকে, ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভালদৰে মন কৰিবা বুলি মই সেইদিনাখনো কৈছিলো, আকৌ কম, সেই কথাখিনি ভালদৰে তোমালোকে পঢ়িবা। এতিয়া আমি আহাচোন পাঠটোৰ আগলৈ আৰু কি কি আছে আমি চাওঁ। ইয়াত কৈছে যে ইন্টাৰনেটত সঘনাই ব্যৱহাৰ হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ আদিৰ বিষয়েও তাই পলকতে ইন্টাৰনেটৰ পৰা আয়ত্ত কৰিলে। যিদৰে তাই www কি হয়, তাৰপিছত ৱেব পেজ কি হয়, ৱেবছাইট কি হয়, হোম পেজ কি হয়, ব্ৰাউজাৰ কি হয়, এইবোৰৰ বিষয়েও তাই পলকতে ইন্টাৰনেটৰ পৰা আয়ত্ত কৰিলে বুলি কৈছে। তাই নিশ্চিত হ'ল যে বিজ্ঞান, কলা বা আন যিকোনো ক্ষেত্ৰৰে আমি যি কথা জানিব বিচাৰো কম্পিউটাৰত টাইপ কৰি দিলেই হ'ল। ইন্টাৰনেটৰ পৰা আমি নিমিষতে সেই শব্দটোৰ পৃষ্ঠা জুৰি থকা বিৱৰণ চকুৰ পলকতে চকুৰ আগত আহি পৰিব। এক কথাত ক'বলৈ গ'লে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনেই যেন ইন্টাৰনেটত পঞ্জীভূত হৈ পৰিছে। ইন্টাৰনেটৰ এই কথাখিনি তোমালোকে নিশ্চয়কৈ ৱেব পেজ, ৱেবছাইট বা ক্ৰোম, তোমালোকে ব্ৰাউজাৰ তোমালোকে ব্যৱহাৰ কৰি পাইছা। সেই ব্ৰাউজাৰনো কি হয়, সেই গোটেই কথাখিনি তোমালোকে ইতিমধ্যে জানাই। বা ইন্টাৰনেটৰ জৰিয়তে কি হৈছে, কুঁৱলীয়ে যেনেদৰে জানিলে, তোমালোকৰ কিউৰিচিটি যদি মন আছে, কি হয় তোমালোকে ইন্টাৰনেটত চাৰ্চ কৰি কিন্তু জানিব পাৰিবা। আমি ইয়াত কি পাতিব লাগিব, আমি ইয়াত পাতিব লাগিব যে ইন্টাৰনেটৰ পৰা কি হৈছে, ইন্টাৰনেটত তোমালোকে যদি তোমালোকে যিকোনো ধৰণৰ তথ্য মুহূৰ্ততে পাব পাৰা। তোমালোকে ধৰা কিবা শব্দ এটা অৰ্থ বুজি পোৱা নাই, ইন্টাৰনেটত মাৰি দিয়াৰ লগে লগে সেই শব্দটোৰ অৰ্থ আহি গ'ল। তোমালোকে কিবা, আজিকালিতো AI আহিলে, AIতো আৰু সহজ। AIত যদি তোমালোকে কোৱা যে তোমালোকৰ এইখিনি এছাইনমেণ্ট আছে, এইখিনি AIত যদি তোমালোকে ভালকৈ প্ৰম্পট কৰি দিয়া যে তোমালোকে লিখি দিয়া, এইখিনি তোমালোকে আমাক কৰি দিয়া, তেতিয়া AI কি কৰে, AI সেই বস্তুখিনি খুব ধুনীয়াকৈ তোমালোকক সজাই দিয়ে। গতিকে ইন্টাৰনেটৰ সেই যোনটো ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টটো লাহে লাহে বিকশিত হৈছে। প্ৰথম অৱস্থাত ধৰা তোমাৰ কমকৈ বিকশিত হৈছিলে, আজিৰ দিনততো এডভান্স AIও আহি গ'ল। গতিকে সেই যোনটো ইন্টাৰনেটৰ গতিধাৰা, সেই গতিধাৰাটো আমি মন কৰিব লাগিব। নিশ্চিতভাৱে ইয়াত কৈছে যে ইন্টাৰনেটৰ পৰা নিমিষতে আমি যিকোনো ধৰণৰ তথ্য মুহূৰ্ততে আমি কম্পিউটাৰত যিকোনো বস্তু আমি টাইপ কৰি দিলে কি হয়, আমি মুহূৰ্ততে গম পাই যাব পাৰো। সেই কথাটো তোমালোকে নিজেই উপলব্ধি কৰিব পাৰিছা। নিজেই বিভিন্ন সময়ত তোমালোকে ইন্টাৰনেট হয়তো ব্যৱহাৰ কৰা, পঢ়াৰ সময়ত বা বিভিন্ন সময়ত তোমালোকে ইন্টাৰনেটৰ ব্যৱহাৰ তোমালোকে দেখিছা। মই আকৌ কৈছো যে ইন্টাৰনেট বৰ্তমান আমাৰ মানৱ জীৱনৰ এটা অপৰিহাৰ্য অংগৰ দৰে হৈ পৰিছে। গতিকে সেই ইন্টাৰনেটৰ যোনটো ব্যৱহাৰ, সেই ইন্টাৰনেটৰ ব্যৱহাৰৰ বিষয়ে জনাবলৈকে আচলতে এই পাঠটোৰ গুৰুত্ব আছে বাবে তোমালোকৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে। পাঠ্যপুথিত তোমালোকৰ বাবে সেইকাৰণে নেকি এই পাঠ্যপুথিত তোমালোকৰ এই পাঠটোৰ গুৰুত্ব বুজি পাই পিনি তোমালোকৰ 10ম শ্ৰেণীত আচলতে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে চাওঁ আহাচোন ইয়াৰ পিছতনো আৰু কি কৈছে। কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰন বৰ্তমান দেউতাকৰ চাকৰি সূত্ৰে মস্কোলৈ পঢ়িবলৈ গৈছে। সেয়েহে কুঁৱলীয়ে ভাবিলে তাইলৈকে ইমেইলৰ শুভাৰম্ভ কৰা যাওক। ভবামতে কাম নিমিষতে শ্বেৰনৰ পৰা সঁহাৰিও পালে। ভবামতে কাম হ'ল, নিমিষতে কি হ'ল, শ্বেৰনৰ পৰা সঁহাৰিও পালে। তাই য'ত আছে বন্ধত মাক দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাই অভিজ্ঞতাৰ বৰ্ণনা দিলে। এই বিৱৰণে কুঁৱলীক বাৰুকৈ মোহিত কৰিলে। তাই উপলব্ধি কৰিলে মেইলৰ যোগেদি দেখোন বন্ধু বান্ধৱীৰ
বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুক অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি। সেয়েহে তাই চেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা চেৰণৰ বন্ধু বান্ধৱীসকললৈ ইমেইল দিয়া আৰম্ভ কৰিলে। তোমালোকে ইমেইলৰ কথা জানা, ইমেইল ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যম। আমি এই কথাখিনি পাতিম, তাৰ আগতে আমি এই সামাজিক মাধ্যমটোৰ বিষয়ে আমি অলপ তোমালোকক কৈ ল'ব বিচাৰিছোঁ। তোমালোকৰ বহুতে হয়তো ফেচবুক ব্যৱহাৰ কৰা বা নকৰা, বা হয়তো জানা ফেচবুক ব্যৱহাৰ কৰা, ইয়াত থকা মই বস্তুবোৰ বুজাইছোঁ। ইউটিউব তোমালোকে ব্যৱহাৰ কৰা, লিংকডইন বুলি এটা বস্তু আছে, জব বিচাৰে, গুগল ব্যৱহাৰ কৰা, আগতে ফেচবুকৰ আগতে অৰ্কুট বুলি এটা এপ আছিলে। ইমেইল বা জিমেইল কি হয়? চিঠি তোমালোকে আগতে জানা, আগতে চিঠি কি হৈছিলে? চিঠি আমি কাগজ এখনত চিঠি লিখি পানি ডাকঘৰত পোষ্ট কৰিলে সেই চিঠিখন গৈ পানি গন্তব্য স্থানত গৈ পানি পায়গৈ। তাৰপিছত কি হ'ল? তাৰপিছত আমি দেখিলোঁ সেই চিঠিখনৰ যোনটো ডেভেলপ ৰূপ, আমি আজি কি কৰিছোঁ? আমি ইণ্টাৰনেটৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? আমি জিমেইল আকাৰে, মেইল আকাৰে আমি সেই কাগজখন আমি পঠিয়াব পাৰোঁ। খুব সহজতে আমি কাগজ জৰিয়তে আমি আমাৰ যোনখিনি আমি জানিবলগীয়া কথা আছে, আমি সেই মেইল যোগে আমি সেই কথাখিনি আমি কি কৰিব পাৰোঁ? কাৰোবালৈ আমি প্ৰেৰণ কৰিব পাৰোঁ। সামাজিক মাধ্যমৰো ঠিক একেদৰে ভূমিকা। ফেচবুকৰ জৰিয়তে ধৰা আজিকালি কি কৰা হৈছে? ধৰা তুমি এখন ঠাইলৈ ফুৰিবলৈ গ'লা, ধৰা তুমি ইউৰোপৰ এখন ঠাইলৈ ফুৰিবলৈ গ'লা, আৰু সেই ঠাইখন ফুৰাৰ পিছত তোমাৰ যিটো ব্যক্তিগত অভিজ্ঞতাখিনিক তুমি ভালদৰে যিকোনো ভাষাত, তোমালোকৰ ইংৰাজী বা অসমীয়া ভাষাত তোমালোকে লিখি পানি ফেচবুকত সেই বস্তুখিনি পোষ্ট কৰিলা। আৰু পোষ্ট কৰাৰ লগে লগে কি হ'ল? তোমাৰ যি বন্ধু বান্ধৱী আছে ইণ্টাৰনেটত, ফেচবুকত সেই এপটোত সংযোজিত হৈ থকা তোমাৰ এটা চেইন ছিষ্টেমৰ দৰে, ধৰা এই এপটোত যোনখিনি মানুহ তোমাৰ ফ্ৰেণ্ড লিষ্টত আছে, সেই মানুহখিনিয়ে গম পালে যে তুমি ইউৰোপলৈ গৈছিলা, আৰু তোমাৰ ইউৰোপৰ যোনটো তোমালোকৰ ব্যৱহাৰিক তোমাৰ অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি তেওঁলোকে গম পালে, আৰু তেওঁলোকে তোমাক এটা মতামত জনালে, তোমাৰ সেই অভিজ্ঞতাখিনিৰ পৰা তেওঁলোকে কি লাভ হ'ল, সুবিধা হ'ল, বা সেই তোমাৰ অভিজ্ঞতাখিনি তেওঁলোকে গম পালে, আৰু তোমাৰ অভিজ্ঞতাৰ পৰা তেওঁলোকৰ কি লাভ হ'ল বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ সুবিধা হ'ল, সেই কথাখিনি তাৰ পৰা গম পালে। গতিকে এই কুঁৱলীৰ যি অন্তৰংগ বান্ধৱী চেৰণে কি হৈছে? চেৰণে মস্কোলৈ ফুৰিবলৈ গৈছে, সেই মস্কোলৈ পঢ়িবলৈ গৈছে। সেই মস্কোলৈ পঢ়িবলৈ যোৱা তাইক কি হৈছে? তাইক ইমেইল এটা কৰিলে, তাই ক'ত আছে, মাক দেউতাকৰ সৈতে চেণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাই অভিজ্ঞতাৰ বৰ্ণনা দিলে। এটা মেইলৰ যোগেদি কি হৈছে? তাই কি কৰিছে এতিয়া? তাই ফুৰিবলৈ যোৱা, চেণ্ট পিটাৰ্ছবাৰ্গলৈ ফুৰিবলৈ যোৱা তাই যোনটো অভিজ্ঞতা, সেই পিটাৰ্ছবাৰ্গলৈ ফুৰিবলৈ যোৱা অভিজ্ঞতাখিনি কি কৰিছে? তাই কুঁৱলীৰ সৈতে শ্বেয়াৰ কৰিছে। কুঁৱলীৰ সৈতে শ্বেয়াৰ কৰোঁতে কি হৈছে? কুঁৱলীয়েও গম পাইছে ঠাইখনৰ বিষয়ে, তাই এটা চাক্ষুক অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ইণ্টাৰনেটৰ সেইখিনিয়ে সুবিধা আচলতে, যে আমি পৃথিৱীৰ যিকোনো প্ৰান্তত থকা একোটা খবৰ নিমিষতে আমি পাব পাৰোঁ, আমি অভিজ্ঞতা লাভ কৰিব পাৰোঁ, চাক্ষুক অভিজ্ঞতা লাভ কৰিব পাৰোঁ। যিদৰে চেৰণৰ অভিজ্ঞতাখিনি কি হৈছে? এতিয়া কুঁৱলীৰ নিজা অভিজ্ঞতা যেন লগা হৈছে। তোমালোকে হয়তো বহুতে আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চল পাৰ কৰি বাহিৰলৈ ফুৰিবলৈ গৈ পোৱা নাই, কিন্তু ইণ্টাৰনেটৰ মাধ্যমতো আমি গৈ পাইছোঁ, চাক্ষুক অভিজ্ঞতা আমি লাভ কৰিছোঁ, ইমেজ আকাৰে, ভিডিঅ' আকাৰে, কেতিয়াবা আমি বিভিন্ন মাধ্যমত আমি সেই বস্তুবোৰ চাইছোঁ, তাৰ অভিজ্ঞতা লাভ কৰিছোঁ, বা আমি গম পাইছোঁ। গতিকে এই যোনটো অভিজ্ঞতা, তোমালোকে আমি আগতে সৰুতে ডিস্কভাৰী বা নেশ্যনেল জিঅ'গ্ৰাফী চেনেল, এনেকুৱা ধৰণৰ চেনেলবোৰ চাইছিলোঁ। তাত কি হয়? তাত তোমালোকৰ বিভিন্ন ধৰণৰ যি বিশ্বৰ বিভিন্ন অভয়াৰণ্য আছে বা এনেকুৱা ধৰণৰ ভূ অৱয়ব আছে, সেই ভূ অৱয়বসমূহত চৰি থকা বিভিন্ন ধৰণৰ যি জীৱ জন্তু আছে, প্ৰাণী আছে, সেই প্ৰাণীসমূহৰ বিষয়ে তাত এটা নলেজেবল কিছুমান ভিডিঅ' দিয়া হ'লে, সেইবোৰ কথাবোৰ আমি ক'ৰ পৰা গম পাইছোঁ? সেই নেটৱৰ্কৰ পৰাই গম পাইছোঁ, বা সেই ইণ্টাৰনেটৰ পৰাই আমি গম পাইছোঁ। গতিকে সেই যোনটো অভিজ্ঞতা,
সেই জন্তুটো হয়তো আমি জীৱিত কালত আমি দেখা নাই, আজিলৈকে দেখা নাই, কিন্তু সেই জন্তুটো সাগৰৰ 100-200 কিলোমিটাৰ তলত জীয়াই থকা সেই জন্তুটোৰ বা সেই প্ৰাণীটোৰ কথা যে আমি গম পাইছো, কাৰ জৰিয়তে আমি গম পাইছো? নেটৱৰ্কৰ জৰিয়তে গম পাইছো, ইণ্টাৰনেটৰ জৰিয়তে গম পাইছো। সেই যোনটো অভিজ্ঞতা, সেই অভিজ্ঞতাটোৰ কাৰণেই আচলতে ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা আছে, সুবিধা আছে, সেই কথাটো ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে। ইয়াত চেণ্ট পিটাৰ্ছবাৰ্গৰ অভিজ্ঞতা চেৰনে কুৱলীয়ে লাভ কৰিলে চেৰণৰ পৰা সেই কথা কৈছে। তাই উপলব্ধি কৰিলে যে মেইলৰ যোগেদি দেখোন বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি। সেয়েহে তাই চেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা চেৰণৰ বন্ধু বান্ধৱীসকললৈও ইমেইল দিয়া আৰম্ভ কৰিলে। তাই মেইলৰ জৰিয়তে বিভিন্ন বন্ধু বান্ধৱৰ কণ্টেক্ট ল'লে, আৰু সেই কণ্টেক্টৰ পৰা তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকৰ দেশত থকা তেওঁলোকৰ কেনেদৰে ভাবে কথাবোৰ, সেই সম্পৰ্কে তাই জানিবলৈ চেষ্টা কৰিলে। গতিকে ইয়াত সেই কুৱলীয়ে কেনেদৰে ইণ্টাৰনেটটো ব্যৱহাৰ কৰিছে সেই সম্পৰ্কে আমাক কৈছে। তোমালোকে বুজি পাইছাই কথাখিনি। মই আচলতে ইয়াৰ লগত আনুষংগিক যিখিনি কথা কৈছো, সেই কথাখিনি গুৰুত্বপূৰ্ণ, তোমালোকে মন দি শুনিছা বুলি মই আশা কৰিছো। এই আনুষংগিক কথাখিনিহে তোমালোকক বেছি উপকাৰ কৰিব। এই কথাখিনি তোমালোকে পাঠটো পঢ়িলে তোমালোকে বুজি পাবা, খুব সহজ অধ্যায়। সেইকাৰণে নেকি মই ইমান ভিতৰলৈ মানে বেছি ভিতৰলৈ যোৱাগৈ নাই। তোমালোকক যোনখিনি আনুষংগিক উপাদান এই পাঠটো বুজি পাবলৈ বা এই পাঠটোৰ সৈতে তোমালোকে ৰিলেট কৰিবলৈ যোনখিনি কথাৰ প্ৰয়োজন, সেই কথাখিনি মই তোমালোকক বাৰে বাৰে ইয়াত কৈ আছো। গতিকে তোমালোকে কথাখিনি ভালদৰে মন দিবা আৰু নিজে কথাখিনি পঢ়িবলৈ চেষ্টা কৰিবা, নিজাববীয়াকৈ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত চাওঁ আহা। ইমেইলৰ সোৱাদত কুৱলী ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ তাই উদ্গ্ৰীৱ হৈ পৰিলে। সঁচাকৈ ভিডিঅ' কলিং উপভোগ কৰি তাই এনে অনুভৱ হ'ল যেন মুখামুখিকৈ বহিহে কাৰোবাৰ লগত কথা পাতি আছে। ইণ্টাৰনেটে কুৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তদুপৰি সপ্তাহৰ নিৰ্ধাৰিত কেইটামান দিনত তাই পঢ়া সমাপ্ত কৰি অলপ মনোৰঞ্জনৰো আমেজ লয়। নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰি তাই মনটো প্ৰফুল্লিত কৰি ৰাখে। ইয়াত আমাৰ ইণ্টাৰনেটৰ ব্যৱহাৰৰ কথা কৈছে। ইমেইলৰ সোৱাদত কুৱলী ইমানে অভিভূত হৈ পৰিলে যে কি কৈছে, তাই এতিয়া ভিডিঅ' কলিঙৰ জৰিয়তেও তাই ভিডিঅ' কলিং কৰিবলৈ ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈও তাই উদ্গ্ৰীৱ হৈ পৰিলে। সঁচাকৈ ভিডিঅ' কলিং উপভোগ কৰি তাই এনেকুৱা অনুভৱ হ'ল যে মুখামুখি বহি কাৰোবাৰ লগত কথা পাতি আছে। ভিডিঅ' কলিং তোমালোকে কৰি পাইছা, আজিকালি খুব সহজ হৈ পৰিলে কথাবোৰ। একেবাৰে হোৱাটছআপৰ জৰিয়তে ভিডিঅ' কলিং কৰিব পাৰি বা মোবাইলৰ কল যোনটো তাৰ জৰিয়তেও ভিডিঅ' কলিং কৰিব পাৰি। ভিডিঅ' কলিং কৰিলে কি হয়, তোমালোকৰ ধৰা বহুদিন নোযোৱা তোমালোকৰ কোনোবা চিনাকি আপোন মানুহ, কোনোবা এজন বন্ধু তোমালোকৰ লগত একেলগে পঢ়িছিলে, তেওঁ এতিয়া বেলেগ ঠাইত পঢ়ি আছে, তেওঁৰ সৈতে তোমালোকৰ যোগাযোগ হোৱা নাই, বা তুমি হোষ্টেলত থাকা, হোষ্টেলত থাকোঁতে তোমালোকৰ মা দেউতালৈ মনত পৰিছে, ঘৰৰ মানুহলৈ অভিভাৱকলৈ মনত পৰিছে, তেতিয়া আমি কি কৰিব পাৰোঁ, আমি ঘৰলৈ নোযোৱাকৈ বা মা দেউতা নহাকৈ আমি ভিডিঅ' কলিঙৰ জৰিয়তে তেওঁলোকৰ আমি এটা চাক্ষুষ অভিজ্ঞতা ল'ব পাৰোঁ। এই কথাখিনি কৈয়ে থকা হৈছে ইয়াত। তোমালোকে সকলোৱে সেইখিনি ব্যৱহাৰ কৰিব জানাই। ইণ্টাৰনেটৰ সিমানখিনি ব্যৱহাৰ আজিকালি একেবাৰে সহজলভ্য হৈ পৰিছে। কুৱলীও ঠিক একেদৰে নতুনকৈ কম্পিউটাৰটো পাই পানি তাই এই কামখিনিয়ে কৰিছে, যিখিনি হয়তো তোমালোকেও কৰিলাহেঁতেন। ইণ্টাৰনেটে কুৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা কুৱলীয়ে কিন্তু ইণ্টাৰনেটৰ যোনখিনি মানে খিচিমিচি গেম খেলি বা এনেই বিভিন্ন ধৰণৰ সস্তীয়া মনোৰঞ্জনৰ বিভিন্ন ধৰণৰ বস্তু, সেইবিলাকত তাই ডুব যোৱা নাই। তাই কি কৈছে, তাই ইণ্টাৰনেটটোক এটা ভাল দিশত ব্যৱহাৰ কৰিছে, সেই কথাখিনিহে কৈছে আচলতে। তোমালোকেও সেই ইণ্টাৰনেটটো যেতিয়া সুবিধা লাভ কৰা, ইণ্টাৰনেট চোৱাৰ সুযোগ লাভ কৰা, ইণ্টাৰনেটত তোমালোকে এনেকুৱা ধৰণে কুৱলীয়ে যিদৰে ইণ্টাৰনেটটোক ব্যৱহাৰ কৰিছে, তেনেদৰে তোমালোকে ব্যৱহাৰ কৰিলে ইণ্টাৰনেটৰ তোমালোকে মিঠা অভিজ্ঞতাসমূহ লাভ কৰিবলৈ সক্ষম হ'বা। তাই এতিয়া কি কৰিছে, তাই বিভিন্ন বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। সপ্তাহৰ নিৰ্ধাৰিত কেইটামান দিনত তাই পঢ়া পাতি সমাপ্ত কৰি কি কৰে, অলপ মনোৰঞ্জনৰো আমেজ লয়। কিবা এটা গান শুনে তাই, নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰি তাই মনটো প্ৰফুল্লিত কৰি ৰাখে বুলি কৈছে। গতিকে ইণ্টাৰনেটৰ বিভিন্ন দিশ আছে। ইণ্টাৰনেটৰ যি মনোৰঞ্জনৰ অসীম ভাণ্ডাৰ বুলি ক'ব পাৰি ইণ্টাৰনেটত। কিন্তু যদি আমি কেৱল মনোৰঞ্জনে কৰি থাকোঁ, ইণ্টাৰনেটটো চাই পানি, ছ'চিয়েল মিডিয়া চাই পানি, তেতিয়াতো নহ'ব। তেতিয়া কি হ'ব, তেতিয়া আমাৰ সময় নষ্ট হ'ব। ইণ্টাৰনেটৰ এডিকশ্যন বা ইণ্টাৰনেটৰ যোনটো ইণ্টাৰনেটে যোনটো আমাৰ যোনটো বেয়া দিশ, সেই বেয়া দিশলৈ আমাক টানি লৈ যাব। গতিকে
সেইখিনি নকৰি পানি কুঁৱলীয়ে কেনেদৰে কম্পিউটাৰটো ব্যৱহাৰ কৰিছে, ইণ্টাৰনেট সংযোজিত কম্পিউটাৰটো ব্যৱহাৰ কৰিছে, সেই কথাটো তোমালোকক ইয়াত আচলতে নীতি শিক্ষা হিচাপে দিবলৈ চেষ্টা কৰা হৈছে। গতিকে তোমালোকে কি কৰিব লাগিব, তোমালোকে ইণ্টাৰনেটটো পোৱাৰ লগে লগে তোমালোকে যেতিয়া ইণ্টাৰনেট চোৱাৰ সুযোগ লাভ কৰা, সুবিধা লাভ কৰা, তেতিয়া তোমালোকে সেই ভাল দিশসমূহত মন দিব লাগিব। বা বিভিন্ন ধৰণৰ সস্তীয়া মনোৰঞ্জনৰ আহিলাত যদি তোমালোকে ডুব যোৱা, তেতিয়া তোমালোকৰ যোনটো মূল লক্ষ্য, সেই মূল লক্ষ্যৰ পৰা তোমালোকে বিচলিত হবা, বা পৃথিৱীৰ যি জ্ঞানৰ অসীম ভাণ্ডাৰ আছে, সেই জ্ঞানৰ অসীম ভাণ্ডাৰ তোমালোকে লাভ কৰিবলৈ সক্ষম নহবা। সেই কথাটোৱে ইয়াত ক'বলৈ চেষ্টা কৰি থকা হৈছে। কুঁৱলীয়ে কি কৰিছে, মনোৰঞ্জনৰ বাবে নীতি শিক্ষা থকা পুৰণি চিনেমা, সু গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলা উপভোগ কৰি তাই মনটো প্ৰফুল্লিত কৰি ৰাখে বুলি কৈছে। ইণ্টাৰনেট হৈছে এখন খোলা কিতাপ, তাত তুমি বিভিন্ন ধৰণৰ বস্তু পাব পাৰা। তাত তোমালোকে বিচাৰিলে ভাল বস্তু পাব পাৰা, বিচাৰিলে বেয়া বস্তু পাব পাৰা। গতিকে তোমালোকে কোনটো দিশত তোমালোকে যোৱা, ইণ্টাৰনেটত তোমালোকে কেনেকৈ ব্যৱহাৰ কৰা, তাৰ ওপৰতহে আচলতে নিৰ্ভৰ কৰিব তোমালোকৰ বাবে ইণ্টাৰনেট আশীৰ্বাদ হ'ব নে অভিশাপ হ'ব। বিভিন্ন সময়ত পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা বা বিভিন্ন সময়ত কি হয়, ৰচনা লিখিবলৈও আহে কেতিয়াবা, বিজ্ঞান আশীৰ্বাদ নে অভিশাপ, ইণ্টাৰনেট আশীৰ্বাদ নে অভিশাপ। তেতিয়া তোমালোকে সেই কথাখিনি, এই কথাখিনিৰ পৰাও তোমালোকে তাত উদাহৰণ হিচাপে দিব পাৰা। নিশ্চয়কৈ বিজ্ঞান আমাৰ বাবে আশীৰ্বাদ। বিজ্ঞানৰ অভূতপূৰ্ব উন্নতিৰ বাবে আজি কি হৈছে, আজি পৃথিৱীতে এই উন্নতিখিনি হৈছে। বিভিন্ন ধৰণৰ যি সকলো দিশতে মানুহৰ যি অভূতপূৰ্ব সফলতা, বা মানৱ জাতি যে আজি পৃথিৱীৰ শ্ৰেষ্ঠ জীৱ হিচাপে পৰিগণিত হৈছে, সেই বিজ্ঞানৰ অভূতপূৰ্ব সফলতাৰ বাবে সম্ভৱ হৈছে। সকলোখিনি কাম, মানুহৰ যি কঠিন পৰিশ্ৰমৰ কামখিনি কেতিয়াবা বিজ্ঞানে একেবাৰে সহজ কৰি তোলে, সুষম কৰি তোলে। বিজ্ঞানে সেইখিনি কৰিবলৈ বিজ্ঞানে সক্ষম হৈছে। কিন্তু বিজ্ঞানৰ যি উন্নতি বা ইণ্টাৰনেটৰ যি আৱিষ্কাৰ, সেই আৱিষ্কাৰে কেতিয়াবা কি কৰিছে, তাত কিছুমান বেয়া দিশো জড়িত হৈ আছে। সেই বেয়া দিশসমূহ যাতে আমি নলওঁ, সেই বেয়া দিশসমূহ নোলোৱাটো কোনে নিৰ্ধাৰণ কৰিব, আমি নিজে নিৰ্ধাৰণ কৰিম। আমাৰ নিজৰ নীতিগত বাধ্যবাধকতাই সেই কথাখিনি আমাক সেই বাটটো দেখুৱাব। গতিকে ইণ্টাৰনেট আশীৰ্বাদ হ'ব নে অভিশাপ হ'ব, সেইখিনি কথা কিন্তু একদম আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। সেই কথাখিনি ইয়াত বুজাবলৈ চেষ্টা কৰি থকা হৈছে। ইয়াৰ পিছত চাওঁ আহা, ভ্ৰমণৰ প্ৰস্তুতি পূৰ্ণগতিত আগবাঢ়ি থাকোঁতেই হঠাৎ এদিন ঘটিল নহয় অঘটনটো। হোটেলৰ পৰা কিবা চিঠি পত্ৰ আহিছে নেকি বুজ ল'বলৈ কুঁৱলীয়ে কম্পিউটাৰটো অন কৰিলে। পিছে কাৰ্যক্ষম কৰিব নোৱাৰিলে, অৰ্থাৎ ভাইৰাছ সোমাল। ভাইৰাছ শব্দটো শুনিয়েই ভায়েক নিয়ৰে আকৌ অসুখৰ ভাইৰাছ বুলিয়ে ভাবি ল'লে। সেই কুঁৱলীয়ে তাইৰ আগত সৰু সুৰা, ইয়াত কিছু বস্তু থাকি গ'ল। কুঁৱলীৰ মাক দেউতাকে মানে কি কৰিছে, সিদ্ধান্ত লৈছিলে যে পূজাৰ বন্ধত সপৰিয়ালে তেওঁলোকে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব। কেনেকৈ যাব, ক'ত থাকিব, কি স্থান দৰ্শন কৰিব, তাকে গুণাগথা কৰি মাকৰ চিন্তাৰ পাৰাপাৰ নাই। দেউতাককো খোলাখুলিকৈ কৈ পেলালে। অফিচৰ 101টা কামৰ হেঁচাত টিকট কটা, হোটেল ঠিক কৰা, কোন স্থানলৈ যাব, এইবোৰ ভাবিবলৈ তেওঁৰ সময় নাই। কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰিলে। তোমালোকে একো চিন্তা কৰিব নালাগে, এই সমস্ত দায়িত্ব মোৰ। কম্পিউটাৰটো এনেই সজাবলৈ থৈছো নেকি। ইণ্টাৰনেটত কুঁৱলীয়ে টিকেট কাটিলে, বিচাৰি দামে কামে সামঞ্জস্য থকা পচন্দৰ হোটেলৰো বন্দোবস্ত কৰিলে। আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটো মাকক দেখুৱালে। লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাড়াও বেংকিঙৰ যোগেদি জমা দিলে। ভ্ৰমণৰ উপযোগী হোৱাকৈ আটাইৰে বাবে প্ৰয়োজনীয় সাজ পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীও নেটৰ যোগেদিয়ে, অৰ্থাৎ ই-কমাৰ্চৰ সুবিধাত ক্ৰয় কৰিলে। সময় আৰু কষ্ট কিমান যে লাঘৱ হ'ল। এটা পেজ থাকি গৈছে। এইটো কুঁৱলীৰ মাক দেউতাকে সিদ্ধান্ত ল'লে পূজাৰ বন্ধত সপৰিয়ালে কি কৰিছে, দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব। কেনেকৈ যাব, ক'ত থাকিব, কি স্থান দৰ্শন কৰিব, তাকে গুণাগথা কৰি মাকৰ চিন্তাৰ পাৰাপাৰ নাই। মানে ফুৰিবলৈ যাব এতিয়া দক্ষিণ ভাৰতলৈ, কি কৰিব কি নাই, বহুত টেনচন। ফুৰিবলৈ যোৱাটো নহয় জানো, ফুৰিবলৈ যোৱা বুলি ক'লেতো এটা নিশ্চিতভাৱে দীঘলীয়া পৰিকল্পনাৰ প্ৰয়োজন হয়। ফুৰিবলৈ যোৱা মানে কি হয়, এটা আমাৰ সাধাৰণভাৱে তোমালোকে ক'ৰবালৈ ওচৰলৈ ফুৰিবলৈ গ'লে চাবাচোন, মা দেউতাহঁতে খুব এটা পৰিকল্পনা কৰে। ব্যস্ততাৰ মাজত তেওঁলোকে কেনেকৈ কি হ'ব, গোটেই দিনটো ক'ত থাকিম, কি কৰিম, ক'ত খাম, কি কৰিম, এনেকুৱা ধৰণৰ এটা বিস্তৃত পৰিকল্পনাৰ প্ৰয়োজন হয়। গতিকে ঠিক একেদৰে কুঁৱলীৰ ঘৰতো একে এটা
পৰিস্থিতিৰ সৃষ্টি হৈছে, তেওঁলোকে যেনিবা দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব, কেনেকৈ যাব, ক'ত থাকিব, কি স্থান দৰ্শন কৰিব, তাকে গুণাগথা কৰি মাকৰ চিন্তাৰ পাৰা নাই। দেউতাকেতো খোলাখুলিকৈ কৈয়ে পেলালে, অফিচৰ 100টা কামৰ হেঁচাত টিকেট কটা, হোটেল ঠিক কৰা, কোন স্থানলৈ যাব এইবোৰ ভাবিবলৈ তেওঁ এতিয়া সময় নাই। মানে অফিচত 100 এবুৰি কাম আছে, এই 100 এবুৰি কামত মগ্ন হৈ থাকোতে এতিয়া আৰু দেউতাকে কোনবোৰ কামত জড়িত হ'ব বা মানে কেনেদৰে পৰিকল্পনা কৰিব, এইবোৰ তেওঁৰ দেউতাকৰ বাবে এতিয়া টাইম নাই। গতিকে এইটো এটা সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকৰ পৰিয়ালত, তেওঁলোকে কেনেকৈ ফুৰিবলৈ যাব তাক লৈ পিনি। ইয়াত কি হৈছে, কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে এটা সমাধানৰ পথ প্ৰশস্ত কৰিলে। তোমালোকে একো চিন্তা কৰিব নালাগে, কুঁৱলীয়ে এতিয়া সকলোখিনি দায়িত্ব ল'ব। কেনেকৈ দায়িত্ব ল'ব? কম্পিউটাৰটো আছেই নহয়, কম্পিউটাৰত কি কৰিব পাৰিব কুঁৱলীয়ে, কম্পিউটাৰত হোটেল বন্দোবস্ত কৰিব পাৰিব, আনকি হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটোও মাকক দেখুৱালে, লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাড়া বেংকিঙৰ যোগেদি জমা দিলে। ভ্ৰমণৰ উপযোগী হোৱাকৈ এটাইৰ বাবে প্ৰয়োজনীয় সাজ পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীও নেটৰ যোগেদিয়ে অৰ্থাৎ কমাৰ্চৰ সুবিধাত ক্ৰয় কৰিলে। সময় আৰু কষ্ট কিমান যে লাঘৱ হ'ল। মানে ইণ্টাৰনেটৰ সেই যোনখিনি আমাৰ আশীৰ্বাদ, সেই আশীৰ্বাদখিনিৰ কথা কৈছে যে কুঁৱলীৰ দেউতাকৰ এতিয়া টিকেট কাটিবলৈ যাবলৈ মেনুৱেলি গৈ পানি টিকেট কটা, ট্ৰেইনৰ টিকেট কটা, ফ্লাইটৰ টিকেট কটা বা হোটেলৰ বুকিঙৰ কাৰণে কাৰোবাক ফোন কৰি পানি জনোৱা, কাৰোবাৰ পৰা নাম্বাৰ লোৱা, সেইবোৰ কৰি থাকিবলৈ এতিয়া সময় নাই বুলি কৈছে। গতিকে তাৰ সমস্যাৰ সমাধান হিচাপে এতিয়া কি হ'ল, এতিয়া কুঁৱলীৰ ইণ্টাৰনেট সংযোজিত কম্পিউটাৰ আহি গ'ল। আৰু সেই কম্পিউটাৰৰ যোগেদি তাই কি কৰিলে, কুঁৱলীয়ে তাই আজিকালিতো জানাই তোমালোকে সকলোখিনি ইণ্টাৰনেটত সুবিধা হৈ থাকে, বুক মাই শ্ব'ৰ জৰিয়তে তোমালোকে চিনেমাৰ টিকেট কৰিব পাৰা, বিভিন্ন হোটেল তোমালোকে বুকিং কৰিব পাৰা, ট্ৰেইনৰ টিকেট তোমালোকে অনলাইনতে বুকিং কৰিব পাৰা, কাপোৰ কানি সকলোখিনি ইণ্টাৰনেটৰ যোগেদি কৰিব পাৰি। কুঁৱলীয়েও ঠিক সেইটো কামেই কৰিলে। কুঁৱলীয়ে ইণ্টাৰনেটৰ জৰিয়তে কি কৰিলে, ইণ্টাৰনেটৰ জৰিয়তে কুঁৱলীয়ে অনলাইন টিকেট কৰিলে, হোটেলৰ ব্যৱস্থা কৰিলে, হোটেলৰ পৰিৱেশটো মাকক দেখুৱালে, আৰু কাপোৰ কানিও ইণ্টাৰনেটৰ যোগেদিয়ে কৰিলে। এতিয়া মানে তেওঁলোক ফুৰিবলৈ যাবলৈ আল্টিমেটলি কি হ'ল, সাজু হৈ পৰিলে। এই কথাখিনি তোমালোকে গম পাইছা, ইণ্টাৰনেটৰ তোমালোকে নিজে ব্যৱহাৰ কৰা, তোমালোকৰ নিজৰ অভিজ্ঞতা আছে ইণ্টাৰনেটৰ জৰিয়তে। তোমালোকে বহুতে হয়তো তোমালোকে কাপোৰ অৰ্ডাৰ দি পাইছা বা ইণ্টাৰনেটত বিভিন্ন ধৰণৰ বস্তু অৰ্ডাৰ দি পাইছা। গুৱাহাটীত যিসকল আছা, গুৱাহাটীৰ সকলেতো তোমালোকে জানাই, ইয়াত তোমালোকে কেতিয়াবা তোমালোকৰ বোলে ঘৰত খাদ্য বস্তু নাই, তেতিয়া তোমালোকে খাদ্য বস্তু আজিকালি ব্লিংকিট বুলি এটা ওলাইছে, তাৰ জৰিয়তে তোমালোকে খাদ্য বস্তু অৰ্ডাৰ দিব পাৰা, বা বনাই থোৱাটো জমেট', চুইগি আগৰ পৰা আছেই। বাহন তোমালোকে আজিকালি বুক কৰিব পাৰা, বা তোমালোকে বোলে গুৱাহাটীৰ পৰা শ্বিলং যাবা, মেঘালয় যাবা, তোমালোকে উবেৰৰ জৰিয়তে, অলাৰ জৰিয়তে সহজতে বুক কৰি যাব পাৰা। এই সুবিধাখিনি ইণ্টাৰনেটে আমাক কৰি দিছে, নেটৱৰ্কিং চিষ্টেমে আমাক কৰি দিছে। গতিকে ইয়াৰ সুবিধা সুযোগখিনি তোমালোকে গম পোৱা। এটা উদাহৰণৰ মাধ্যমত আচলতে এইটো কৈছে যে ইণ্টাৰনেটে এইখিনি আমাক সুবিধা দিছে। মানে তেওঁলোক ফুৰিবলৈ যাব দক্ষিণ ভাৰতলৈ, দেউতাকৰ সময় নাই, মাকে নাজানে, এতিয়া কোনে কৰিব, কুঁৱলীয়ে কৰিব। কিহৰ জৰিয়তে কৰিব, ইণ্টাৰনেটৰ জৰিয়তে কৰিব। এটা উদাহৰণ দিছে, আৰু এটা সাধাৰণ পৰিয়ালে ফুৰিবলৈ গ'লে যে ইণ্টাৰনেটে কিদৰে সুবিধাৰ সৃষ্টি কৰিব। সেইখিনি অভিজ্ঞতা তোমালোকে হয়তো নাজানাই, সকলোখিনিয়ে জানা, নিজে কৰি পাইছা বা তোমালোকে শুনিছা, দেখিছা। গতিকে একেবাৰে সাধাৰণ কথা, সেই কথাখিনি তোমালোকে ভালদৰে উপলব্ধি কৰিব পাৰিছা। ইয়াৰ পিছত চাওঁ আহা, ভ্ৰমণৰ প্ৰস্তুতি পূৰ্ণগতিত আগবাঢ়ি থাকোতে কি হ'ল, এদিন কম্পিউটাৰত ভাইৰাছ সোমালে। ভাইৰাছ শব্দটো শুনিয়ে ভায়েক নিয়ৰে আকৌ অসুখৰ ভাইৰাছ বুলিয়ে ভাবি লয়। সেয়েহে কুঁৱলীয়ে তাৰ আগত সৰু সুৰা বক্তৃতা এটাই দিব লগা হ'ল। বুজিছা নিয়ৰ, ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ। ভাইটেল ইনফৰমেশ্যন resources under ই হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। নিয়ৰৰ কথাখিনি বুজাই কুঁৱলী ততাতৈয়াকৈ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগত গৱেষণা কৰি থকা চাবানা বাইদেউৰ ওচৰ পালেগৈ। বাইদেৱে এণ্টিভাইৰাছ ছফ্টৱেৰ এটা কুঁৱলীৰ কম্পিউটাৰটোতে অন্তৰ্ভুক্ত কৰি বিপদমুক্ত কৰিলে। ভাইৰাছ তোমালোকে শুনি থাকা, এই ভাইৰাছনো কি হয় সেই সম্পৰ্কে
জনাবলৈকে আচলতে এই পেৰাগ্ৰাফটো বা এই কাহিনীটো এটা অৱতাৰণিকা কৰিছে ইয়াত। ভাইৰাছ মানে কি হৈছে, ভাইৰাছ মানে হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচেপশ্যন আণ্ডাৰ চিজ, মানে ই হৈছে এটা ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কি কৰে, কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা সুস্থ ডাটাখিনি কি কৰিব পাৰে, ধ্বংস কৰি দিব পাৰে বা মাল ফাংচন কৰিব পাৰে বা মানে বেমেজালিৰ সৃষ্টি কৰিব পাৰে। গতিকে সেই আমাৰ যিদৰে আমাৰ কি হয়, আমাৰ ভাইৰাছৰ কাৰণে কেতিয়াবা আমাৰ শৰীৰত বেমাৰ হয়, নিয়ৰে ভাবি যে সেইটো ভাইৰাছ নেকি, যে ভাইৰেল ফিভাৰ হোৱা বুলি কোৱা হয়, যোনটো কাৰণে নেকি আমাৰ বিভিন্ন সময়ত আমাৰ কাহ চৰ্দি জ্বৰ তোমালোকে দেখা পোৱা, সেই তেনেকুৱা ধৰণৰ ভাইৰেল ফিভাৰ বা অন্যান্য ভাইৰেল ফিভাৰো আছে। সেই ভাইৰেল ফিভাৰৰ দৰে কম্পিউটাৰৰ ভাইৰেল ফিভাৰ হৈছে ভাইৰেল ফিভাৰ হয় বা বেমাৰ হয়, মাল ফাংচন হয় এই ভাইৰাছৰ কাৰণে। এই ভাইৰাছটোৰ নিৰাময়ৰ উপায় কি হয়, তাত এণ্টিভাইৰাছ লগাব লাগিব। এণ্টিভাইৰাছ লগোৱাৰ লগে লগে এইটো বস্তুটো ঠিক হ'ব। সেইকাৰণে নেকি কি কৈছে, কুঁৱলীয়ে চাবানা বাইদেউ তাত গৈছে, চাবানা বাইদেৱে সেই প্ৰব্লেমটো ছল্ভ কৰি দিছে। আৰু নিয়ৰেও এতিয়া বুজি পালে যে আমাৰ দেহত সোমোৱা ভাইৰাছৰ দৰে কম্পিউটাৰ ভাইৰাছটো নহয়, কম্পিউটাৰ ভাইৰাছটো হৈছে নিজে এটা প্ৰগ্ৰেম, খালি সেই প্ৰগ্ৰেমটো হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে সৃষ্টি হোৱা এটা প্ৰগ্ৰেম। ই কি কৰে, ই এডমিনক নুসুধে, মানে যোনে চলাই থাকে তাক নুসুধে, ই কি কৰে, ই কেৱল সেই কম্পিউটাৰৰ যোনটো ব্যৱহাৰ আছে সেই ব্যৱহাৰটো ধ্বংসাত্মক অভিপ্ৰায়েৰে কম্পিউটাৰটো সোমাই পানি কি কৰিব পাৰে, কম্পিউটাৰটোক মাল ফাংচন কৰিব পাৰে, কম্পিউটাৰটোক বিপদলৈ ঠেলি দিব পাৰে। ভাইৰাছক লৈ পিনি সিমানখিনিয়ে কথা ইয়াত অৱতাৰণিকা কৰিছিলে। এই কথাখিনি আমি পঢ়িলো। ভাইৰাছৰলৈকে আমি ইতিমধ্যে আমি কুঁৱলীৰ জৰিয়তে আমি কিদৰে ভাইৰাছে আমাৰ অপকাৰ কৰিব পাৰে বা এটা কম্পিউটাৰক ধ্বংসাত্মকভাৱে কম্পিউটাৰটো বিপদ মাতি আনিব পাৰে কম্পিউটাৰটোলৈ, সেই কথাখিনি আমি পঢ়িলো। ইয়াৰ পিছত এই যোনখিনি অভিজ্ঞতা আছিলে কুঁৱলীৰ, এইখিনি কি আছিলে, এইখিনি অভিজ্ঞতাখিনি কুঁৱলীৰ কাৰণে উপযোগী আছিলে বা ইণ্টাৰনেটৰ যোনখিনি আশীৰ্বাদ, সেই আশীৰ্বাদখিনি কুঁৱলীয়ে লাভ কৰিছিলে। ইয়াৰ পিছত ইণ্টাৰনেটৰ যোনখিনি তিতা অভিজ্ঞতা, সেই অভিজ্ঞতাখিনিনো কি, ইয়াৰ পিছত আচলতে আছে, আমি চাওঁ আহা। ধীৰে ধীৰে কুঁৱলীয়ে নেটৰ ৰঙীন জগতখনৰ ভিতৰলৈ সোমাই গ'ল। তাই যেন কম্পিউটাৰটোৰ লগত আঠা লাগিহে ধৰিলে। স্কুললৈ সাজু হোৱাৰ আগলৈকে আৰু স্কুলৰ পৰা আহিয়েই মুখ হাত ধুই নাকে মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট খুলি লয়। মাজতে মাত্ৰ স্কুলৰ পৰা কৰিবলৈ দিয়া গৃহকৰ্মখিনি কৰি লৈ পুনৰ ৰাতি আহাৰ গ্ৰহণ কৰাৰ আগলৈকে বা কেতিয়াবা তাৰ পিছতো তাই ইণ্টাৰনেটক লৈ ব্যস্ত হৈ থাকে। মাকৰ শাক বাচনলৈ তাই কাণে নকৰা হ'ল। মানে এতিয়া কি হ'ল, এতিয়া এডিকশ্যন হৈ গ'ল। তোমালোকে জানা, তোমালোকে নিজেও কেতিয়াবা মোবাইল ইউজ কৰি একেবাৰে পুৰা গেম চেম খেলি পুৰা ব্যস্ত হৈ থাকা, পঢ়া শুনা বাদ দি দিয়া, তোমালোকৰ নিজৰ লগত নিজৰে অভিজ্ঞতা মানে। গতিকে তোমালোকে যদি তেনেকুৱা কৰা, তেতিয়া তোমালোকে ইণ্টাৰনেটৰ কিন্তু যোনখিনি ভাল গুণ আছে বা ইণ্টাৰনেট তোমালোকৰ বাবে এতিয়া আশীৰ্বাদ হৈ থকা নাই আৰু, তেতিয়া কি হৈ যাব, ইণ্টাৰনেট তোমালোকৰ কাৰণে অভিশাপ হৈ যাব। গতিকে কুঁৱলীৰো ঠিক তেনেকুৱা হ'ল। কুঁৱলীৰ বাবে প্ৰথমতে ইণ্টাৰনেটটো খুব এটা ভাল বস্তু আছিলে। তাই ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন কথা গম পাইছিলে। জিমেইলৰ যোগেদি তাই যেতিয়া প্ৰথম সেই মস্কোলৈকে ভিডিঅ' কল কৰিছিলে, মেইলৰ জৰিয়তে তাই কথা জানিব পাৰিছিলে, অভিজ্ঞতা জানিব পাৰিছিলে, ইণ্টাৰনেটৰ বিভিন্ন নজনা কথা, WW কি হয়, ভাইৰাছ কি হয়, ৱেব কি হয়, ক্ৰোম কি হয়, ব্ৰাউজাৰ কি হয়, সেইবোৰ কথা তাই জানিবলৈ সক্ষম হৈছিলে বা বিভিন্ন তথ্য পাতি বিজ্ঞানৰ কথা তাই জানিছিলে, পুৰণি চিনেমা চাইছিলে, গান শুনিছিলে, ভাল কামত ইণ্টাৰনেট তাই ব্যৱহাৰ হৈ আছিলে। কিন্তু লাহে লাহে ইণ্টাৰনেটটো কি হৈছে, এতিয়া তাই এডিকশ্যন হৈ গৈছে। ইণ্টাৰনেটৰ ৰঙীন জগতখনত তাই সোমাই গৈছে। এতিয়া কি হয়, তাই স্কুলৰ পৰা আহিয়ে ইণ্টাৰনেট চাবলৈ লাগে, ভাতকেইটা নাকে মুখে গুজি কিবা এখন খাই ইণ্টাৰনেটটো খুলি লয়, স্কুলৰ পৰা কাম কৰিবলৈ দিয়া গৃহ কৰ্মখিনি কৰি লৈ পুনৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগলৈকে বা কেতিয়াবা তাৰ পিছতো তাই ইণ্টাৰনেটক লৈ ব্যস্ত হৈ থাকে। মাকৰ শাক বচন তাই নুশুনে। গতিকে ইণ্টাৰনেটে এতিয়া তাই মানে এডিকশ্যন এটা সৃষ্টি কৰিছে। তাই ইণ্টাৰনেটটো ইমানেই সোমাই গৈছে যে ইণ্টাৰনেটত তাইক ইণ্টাৰনেট লাগেই, ইণ্টাৰনেট নহ'লে তাইৰ জীৱনটোত একোৱেই নহ'ব, এনেকুৱা ধৰণৰ তাই এটা মানে মনত তাই বান্ধি লৈছে যে ইণ্টাৰনেট আমাক লাগিবই, মানে ইণ্টাৰনেট মোক মানে এতিয়া কম্পিউটাৰটো মই ব্যৱহাৰ এনি টাইম কৰিয়ে থাকিম। এটা এডিকশ্যনৰ সৃষ্টি হৈছে। মানে তোমালোকে নিজৰ লগত ৰিলেট কৰিবা কথাখিনি। তাই বান্ধৱী এজনীৰ ইণ্টাৰনেট সংলগ্ন মোবাইলো আছে, গতিকে স্কুলতো এতিয়া সময় সুবিধা বুজি নেটৰ সোৱাদ ল'বলৈ কৃপণালি নকৰে। এতিয়া ইণ্টাৰনেটৰ যোনটো এডিকশ্যন ইমানে বাঢ়ি গ'ল যে এতিয়া স্কুলতো তেওঁলোকে তাহাঁতি কুঁৱলীহঁতে কি হ'ল, ইণ্টাৰনেট ব্যৱহাৰ কৰা হ'ল।
বান্ধৱীজনীয়ে মোবাইলত ফেচবুক হোৱাটছআপ আদিও ব্যৱহাৰ কৰে। বান্ধৱীজনীলৈ হোৱাটছআপৰ জৰিয়তে অহা বিভিন্ন ধৰণৰ মেছেজবোৰৰ মাজত সিহঁত ব্যস্ত হৈ থাকে। বান্ধৱীজনীয়ে হেনো স্কুললৈ আহোঁতে যাওঁতে গাড়ীতো মোবাইল ব্যৱহাৰ কৰে। আনকি ফুৰিবলৈ গ'লেও বা সম্বন্ধীয় লোক বা আলহী অতিথিৰ সন্মুখতো বিবাহ উৎসৱ অনুষ্ঠানৰ সকলো ঠাইতে হাতত মোবাইল লৈ ইণ্টাৰনেটত ব্যস্ত হৈ থাকে। চৌপাশৰ পৰিৱেশলৈ কোনো ভ্ৰূক্ষেপেই নাই। মাজে মাজে কাণত হেডফোন লগাই গান বা চিনেমাৰ ৰঙীন পৃথিৱীত মছগুল হৈ থাকে। এইবোৰ হৈছে ইণ্টাৰনেটৰ অভিশাপ। কুঁৱলীৰ বান্ধৱীজনীয়ে কি হৈছে, ইণ্টাৰনেটৰ যোনখিনি ভাল দিশ, সেই ভাল দিশখিনি লোৱা নাই। তাইৰ বাবে ইণ্টাৰনেটটো এক ধৰণৰ এডিকশ্যন হৈ গৈছে। আজিকালি তোমালোকে দেখিছা ইনষ্টাগ্ৰাম, ফেচবুকত ৰিলছৰ জগতখনত সকলো ইমানেই ব্যস্ত হৈ পৰিছে। তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীখিনিও কি হৈছে, ইণ্টাৰনেট তোমালোকৰ হাতত মোবাইল আহি পৰিছে। তোমালোকে মোবাইলটো ভাল কামত ব্যৱহাৰ কৰা, কিন্তু ভাল কামত ব্যৱহাৰ কৰা সলনি কি হয়, এই যোনটো চৌপাশৰ পৰিৱেশটোক বাদ দি পানি ইণ্টাৰনেটৰ যোনটো বেয়া দিশ, ইণ্টাৰনেটৰ যোনটো এডিকশ্যনৰ দিশবিলাকলৈ গুচি যোৱা হৈছে। আচলতে ইণ্টাৰনেট কি হয়? ইণ্টাৰনেট এটা, আমি প্ৰথম কি পাইছিলোঁ? আমি প্ৰথমে কৈছিলোঁ যে ইণ্টাৰনেট হৈছে এটা ৱেব বা জাল, যাৰ জৰিয়তে কি হৈছিলে, ইয়াৰ তথ্য বিশ্বৰ বিভিন্ন প্ৰান্তত চুকে কোণে পোৱাবলৈ ইণ্টাৰনেটৰ প্ৰথমতে জন্ম হৈছিলে। সেই ইণ্টাৰনেটে এতিয়া কি কৰিছে, এডিকশ্যনৰ সৃষ্টি কৰিছে। ভিজুৱেল যোনবোৰ মাধ্যম আছে, সামাজিক যোনবোৰ মাধ্যম আছে, সেই সামাজিক মাধ্যমসমূহে কি কৰিছে, আমাৰ যোনখিনি ইউথ আছে, সেই যুৱ প্ৰজন্মক আচলতে খুব বেলেগ ধৰণে আকৃষ্ট কৰিছে। বিভিন্ন সময়ত ল'ৰাখিনিক গেমৰ মাধ্যমেৰে কৰা দেখা যায়, বা বিভিন্ন ৰিলছ বা এনেকুৱা ধৰণৰ যোনবোৰ এডিক্টিভ মাধ্যম আছে। এতিয়া কৈছে বান্ধৱীজনী সেই হোৱাটছআপৰ মেছেজত ব্যস্ত হৈ থাকে, হেডফোন লগাই গান শুনি থাকে, ক'ৰবাত বিবাহ উৎসৱ পাৰ্বণলৈ গ'লেও সমাজৰ লগত কথা নাপাতে। তাই এটা নিজৰ জোন ক্ৰিয়েট কৰি লৈছে। এখন সমাজৰ সলনি তাই অন্য এখন সমাজ বাছি লৈছে। সেইখিনিয়ে কিন্তু আমাৰ কি কৰিছে, আমাৰ সমাজত ইণ্টাৰনেটে বেয়া প্ৰভাৱ পেলোৱা দিশখিনিৰ কথা ইয়াত এতিয়া কোৱা হৈছে। ইয়াৰ পিছত চাওঁ আহা। ইয়াৰ পিছত আমি পঢ়িম আৰু আমি কিছুমান খণ্ড লৈ আহিম। গতিকে এই বেয়া দিশখিনি আমি প্ৰথমতে ইণ্টাৰনেটৰ জৰিয়তে কুঁৱলীয়ে কি সুবিধা লাভ কৰিলে, সেই যে দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যাওঁতে তাই টিকট কৰিবলৈ সুবিধা লাভ কৰিলে, ই-কমাৰ্চৰ যোগেদি তাই বজাৰ কৰিবলৈও পাৰিলে, বা ইণ্টাৰনেটৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা তাই বন্ধু বান্ধৱীৰ সৈতে সংযোজিত হৈ তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে জানিব পাৰিলে। সেইখিনি আছিলে আজৰি সময়ত ব্যৱহাৰ কৰা ইণ্টাৰনেটৰ উপযোগিতাখিনি। কিন্তু ইণ্টাৰনেটটো যেতিয়া তোমাৰ এডিকশ্যন হৈ যাব, ইণ্টাৰনেটটো যেতিয়া তোমাৰ বাবে এৰাব নোৱাৰা এক ধৰণৰ এটা অংশৰ দৰে হৈ পৰিব, এনি টাইম ইণ্টাৰনেট লগা হৈ পৰিব, তেতিয়া কি হ'ব, তেতিয়া সি আমাৰ কাৰণে অভিশাপ হৈ পৰিব। কুঁৱলী আৰু কুঁৱলীৰ বান্ধৱীজনীৰ বাবেও ইণ্টাৰনেট ঠিক তেনেদৰে এতিয়া এটা এডিকশ্যনৰ মাধ্যম হৈ পৰিছে, যাৰ কাৰণে নেকি তাহাঁতি এখন সমাজ এৰি পানি সেই ইণ্টাৰনেটৰ সমাজখনত তাহাঁতৰ জীৱনটো ইণ্টাৰনেটৰ সমাজত সীমাবদ্ধ হৈ পৰিছে। আগলৈ আমি আৰু বিশ্লেষণ কৰিম পাঠটোত, সেই কথাখিনি আমি আৰু ভালদৰে বিশ্লেষণ কৰিম। ইণ্টাৰনেটৰ উপযোগিতা কি, অপকাৰিতা কি, উপকাৰিতা কি, ভালদৰে আমি আকৌ আলোচনা কৰিম। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ আমাৰ ক্লাছটো ইমানেই।